সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত কোচ ৰাজবংশী মহিলা সমিতি তিনিচুকীয়া জিলা সমিতিৰ সহযোগত চলিহা নগৰ খেলপথাৰত 516 সংখ্যক মহাবীৰ চিলাৰায়ৰ জন্মজয়ন্তী পালন কৰে। চিলাৰায়ৰ জন্মজয়ন্তীৰ লগত সংগতি ৰাখি পতাকা উত্তোলন কৰে কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি ভূপেন কোচে। স্মৃতি তৰ্পণ কৰে উদযাপন সমিতিৰ সাধাৰণ সম্পাদক বিতুপন দুৱাৰাই। অনুষ্ঠানত পৰিৱেশ সুৰক্ষা সমিতিয়ে বৃক্ষৰোপণ আৰু গছপুলি বিতৰণ কৰে। গছপুলি বিতৰণ কৰে পৰিৱেশ সুৰক্ষা সমিতিৰ সভাপতি ঋতুৰাজ বৰুৱাই। বিয়লি অজিত দত্তৰ সভাপতিত্বত এখনি মুকলি সভা অনুষ্ঠিত হয়। মুকলি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক পল্লৱজ্যোতি ৰাজবংশীয়ে। সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে তিনিচুকীয়া মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক সৌৰভ বৰ্মন। তেখেত বীৰ চিলাৰায়ৰ কৰ্ম জীৱনাদৰ্শন নিষ্ঠা আদিৰ বিষয়ে উল্লেখ কৰে। এই সভাত মাকুম মহাবিদ্যালয়ৰ অধ্যক্ষ মালবিকা ভূঞা, শিক্ষক অমৃত ৰাজখোৱা, সাংবাদিক ৰূপম কাকতি, কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক ধন দত্ত, মটক যুৱ ছাত্ৰ পৰিষদৰ উপদেষ্টা সত্য গোহাঁই, সমন্বয় সমাজ কল্যাণ যুৱ সন্থাৰ সম্পাদক শীৰ্ষজ্যোতি নেওগ, সাংবাদিক সন্তোষ ফুকন প্ৰমুখ্যে সংগঠনটোৰ কেন্দ্ৰীয় আৰু জিলা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে। সন্ধিয়া আমন্ত্ৰিত শিল্পীৰ দ্বাৰা বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। আচলতে আজি খুব সুন্দৰ এটা দিন, চিলাৰায়ৰ জন্ম জয়ন্তী যিহেতু নেকি আজি উদযাপন কৰিছে তিনিচুকীয়া জিলা সমিতি, লগতে কেন্দ্ৰীয় সমিতি আৰু তিনিচুকীয়াবাসী ৰাইজৰ সহযোগত আৰু 516 সংখ্যক যি চিলাৰায়ৰ জন্ম জয়ন্তী আজি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ যিহেতু নেকি কোচ ৰাজবংশী ছাত্ৰ সন্থাই আপ্ৰাণ চেষ্টা কৰি আহিছে। তেখেতলোকৰ জন্মলগ্নৰে পৰাই তেখেতলোকে চেষ্টা কৰিছে যে এই বীৰজনাক সন্মান দিবলৈ তেখেতলোকে চেষ্টা কৰিছে। আৰু আজি এই তিনিচুকীয়াৰ এই স্থানত আজি সকলো ৰাইজ একত্ৰিত হৈ আজি কেইবাটাও কাৰ্যসূচী আমাৰ ইতিমধ্যে হৈছে। পতাকা উত্তোলন, স্মৃতি তৰ্পণ হৈ গৈছে আৰু আমাৰ প্ৰাণৰ শিল্পী শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ স্মৃতিত তেখেতলোকে সকলোৱে মাল্যাৰ্পণ কৰিলে। আৰু বৰ্তমান সময়ত বৰ্তমান প্ৰেক্ষাপটত আমি বীৰ বীৰাংগনাসকলক আমি অসমৰ লগতে ভাৰতবৰ্ষৰ বুকুত চিনাকি কৰি দিবলৈ বিভিন্ন জাতি জনগোষ্ঠীৰ দল সংগঠনসমূহে চিনাকি কৰি দিবলৈ আপ্ৰাণ চেষ্টা কৰি আহিছে। আৰু সেই মৰ্মে চৰকাৰেও ইয়াৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা ভাল আৰু পৰৱৰ্তী সময়ছোৱাত এই বীৰ বীৰাংগনাসকলৰ লগতে আমাৰ অসমত যিসকল শ্বহীদসকল আছে, শ্বহীদসকলৰ লগতো যাতে অসম চৰকাৰে বা কেন্দ্ৰীয় চৰকাৰে ইয়াৰ ওপৰত উচিত ব্যৱস্থা লৈ শ্বহীদসকলকো স্মৰণ দিয়ে, সন্মান দিয়ে শ্বহীদক। আৰু বীৰ বীৰাংগনাসকলৰ ক্ষেত্ৰত তেখেতলোকে এটা কথাই আজি স্থলীৰ পৰাই কৈছোঁ, অসম চৰকাৰে, কেন্দ্ৰীয় চৰকাৰে আমাৰ এই বীৰজনাক, বীৰ চিলাৰায় তেখেতক প্ৰতিষ্ঠা কৰিবলৈ অসমৰ বুকুত বা ভাৰতবৰ্ষৰ বুকুত স্থান দিবলৈ কেন্দ্ৰীয় চৰকাৰক আমি আজি এই স্থলীৰ পৰাই অনুৰোধ জনাইছোঁ। হয়, আজি আমি তিনিচুকীয়া মাজমজিয়া যিখন চলিহা নগৰ খেলপথাৰ আছে, এই খেলপথাৰত আজি আমি বিশ্ব মহাবীৰ চিলাৰায় জন্ম জয়ন্তী ভাগ উদযাপন কৰিবলৈ লৈছোঁ। আজি আমাৰ পুৱাৰ ভাগতে আমাৰ পতাকা উত্তোলন কাৰ্যসূচী ইতিমধ্যে হৈ গৈছে, আমাৰ স্মৃতি তৰ্পণ হৈ গৈছে। আমাৰ শ্ৰদ্ধাৰ জুবিন গাৰ্গ ডাঙৰীয়াক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ আজি এই মুকলি সভাখন আছে। এতিয়া বৰ্তমান আমাৰ আৰ্ট কম্পিটিশ্যনো আছে, আমাৰ সন্ধিয়ালৈ আমাৰ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানো আছে। আমি চৰকাৰলৈ আহ্বান জনাইছোঁ যে বিশ্ব মহাবীৰ চিলাৰায় যি জন্ম জয়ন্তী ভাগ আমি উলহ মালহে প্ৰতিখন জিলাই আমি কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা এইবাৰ কৰা হৈছে। প্ৰতিখন জিলাত আমাৰ কৰা নিৰ্দেশ দিয়া হৈছে কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা। আজি আমাৰ ডিব্ৰুগড় জিলা, শিৱসাগৰ জিলাতো আমাৰ প্ৰত্যেকখন জিলাতে আজি আমি এই আমাৰ চিলাৰায় জন্ম জয়ন্তী ভাগ আমাৰ পালন কৰিছে। আমি চৰকাৰলৈ আহ্বান জনাইছোঁ বিশ্ব মহাবীৰ চিলাৰায়, তিনিচুকীয়াত আমাৰ এটা মূৰ্তিও নাই বা বিশ্ব মহাবীৰ চিলাৰায় আমি এখন বিশ্ববিদ্যালয় নিৰ্মাণ কৰিবৰ কাৰণেও আমি চৰকাৰক দাবী জনাইছিলোঁ। আৰু এই তিনিচুকীয়াত আমি ছাত্ৰবাস এটাৰ কাৰণেও আমি চৰকাৰক দাবী জনাইছিলোঁ। তেখেতলোকে এই আমাৰ দাবীবিলাক এতিয়ালৈকে পূৰণ কৰা নাই। এই আগন্তুক ইলেকশ্যনৰ আগতে আমি চৰকাৰক আমাৰ যিখিনি দাবী আছিলে, মানে আক্ৰাছৰ ফালৰ পৰা আমি যি 10 দফীয়া দাবী আমি চৰকাৰক দাবী জনাইছিলোঁ, সেই দাবী চৰকাৰে এতিয়ালৈকে পূৰণ কৰা নাই। যদি চৰকাৰে আমাৰ এই আক্ৰাছৰ যিখিনি দাবী আছে, এই দাবী যদি পূৰণ নকৰে, তেতিয়াহ'লে আমি পৰৱৰ্তী সময়ত কিন্তু চৰকাৰে যিখন 26 যিখন ইলেকশ্যন আহিবলৈ হৈ আছে, সেই ইলেকশ্যনত কিন্তু আমি কোচ ৰাজবংশী যিখিনি ৰাইজ আছে, সেই ৰাইজক কিন্তু এই চৰকাৰক প্ৰত্যুত্তৰ দিবলৈ কিন্তু বাধ্য হ'ব। ধন্যবাদ। জয় অসম। পোনপ্ৰথমেতো আপোনালোক সাংবাদিক বন্ধু সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আজি 516 সংখ্যক বীৰ চিলাৰায় দিৱসখনি আমি চলিহা নগৰ খেলপথাৰত অনুষ্ঠিত কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ আৰু শ্ৰদ্ধাৰ জুবিন গাৰ্গদেৱৰ স্মৃতিত হৈ গৈছে, কাৰ্যসূচী হৈ গৈছে। আৰু এতিয়া আমাৰ আৰ্ট কম্পিটিশ্যন আৰু মুকলি সভা অনুষ্ঠিত হ'ব আৰু সন্ধিয়ালৈ সাংস্কৃতিক সন্ধিয়া আছে। আৰু আপোনালোক সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ আপোনালোকৰ জৰিয়তে সন্ধিয়াৰ ভাগৰ সাংস্কৃতিক অনুষ্ঠানলৈ। আৰু আমাৰ
জাতীয় বীৰজনাৰ এই জন্ম জয়ন্তী ভাগ পতাৰ কাৰণে মানে উদযাপন কৰাত আমাক সহায় কৰাৰ কাৰণে তিনিচুকীয়াবাসীসমূহ ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ জৰিয়তে। ধন্যবাদ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।